তই বালৰ মুখ্যমন্ত্ৰী, তই চেটৰ মুখ্যমন্ত্ৰী। মানে তই যে অসমৰ মুখ্যমন্ত্ৰীক দিলি গালি, বোপাই তই কি পালি? কিন্তু তই মনত ৰাখিবি, তোক যিদিনাখন ধৰিব, ধৰাৰ পিছত যে তোক দিব ধুলাই, তলে ওপৰে কিন্তু দিব ফুলাই, তাৰপিছত তই খাব নাপাবি চুলাই, কাৰণ তই ৰঙা ঘৰৰ হবি দৰা। হিমন্ত বিশ্ব শৰ্মা, তই কেলা আজিলৈকে জুবিন দাক ন্যায় দিব নোৱাৰিলি হা? মানে কেইটামান লাইক আৰু কমেণ্টৰ বাবে তই জুবিন দা নামটো লৈ পেলাই তই যে ফেচবুকত কৰি আছ লীলা, কিয় বকাচোদা তোৰ এইটো হৈ গৈছে নেকি ঢিলা? তই মোৰ চেটৰ মুখ্যমন্ত্ৰী মাৰাকচোদা। মানে অসমীয়াত যে কথা এষাৰ কয়, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, মানে আগৰ গৰু যেনি যায় পিছৰ গৰু তেনিহে যাব, মানে ইয়াৰ ঘৰৰ পৰিৱেশ যেনেকুৱা হ'ব লাগিব সেই তেনেকুৱা শিক্ষাটো পাব। তই লাউৰা, তই মুখ্যমন্ত্ৰী হোৱাত যোগ্যই নহয় কেলা। মানে ই অসমৰ মুখ্যমন্ত্ৰী এজনক যিবিলাক ব্যৱহাৰ কৰিছে সঁচাকৈ লাজ লাগিছে, কাৰণ ই এজন অসমীয়া ল'ৰা হয়, আৰু অসমীয়া ল'ৰা এজন হৈ পেলাই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা ব্যৱহাৰ কৰিব, ইয়াতকৈ আৰু লাজৰ কথা নাই। সঁচা কথা ক'ব হ'লে আজি ইয়াৰ ঠাইত যদি অন্য যদি বেয়া মিয়া ল'ৰাজনো হোৱা হ'লে, কিন্তু এতিয়ালৈকে বুজিছে নহয় কি হ'লে হয়। কিন্তু এতিয়ালৈকে যে আমাৰ ফেচবুকত কিছুমান যে অন্ধভক্ত নিমাত হৈ আছে, কাৰণটো কি? তোক কেলা মই এইটোৱে বুজি নাপাওঁ লাউৰা, তোক কেলা ভোট দিলে কোনে লাউৰা? শিৱকাজতে আকৌ বেলেগৰ ভোটৰ কথা সুধিব লাগিছে। মই তোক সুধিছোঁ, তোৰ ভোটটো আহিলে নে? কাৰণ তোৰ ভাগৰ এতিয়ালৈকে গজাই নাই, মানে থুতুৰিত। তই কেলা ভোটৰ পৰা জিকা নাই, তই চুট মাৰেনে? তই কেলা চুৰ এটা কেলা, তই মাৰাকচোদা চুৰ। মানে তই যিকেইটা গালি দিলি মই তোক আকৌ সুধিছোঁ, তই কি পালি? মানে তই ঘৰতো এনেকুৱা গালি পাৰ নেকি? সঁচা কথা ক'ব হ'লে ভুলটো ইয়াৰ নহয়, ভুলটো হৈছে ইয়াৰ ঘৰত থকা মাক আৰু বাপেক। মাক বাপেকে যদি ইয়াক স্কুললৈ পঠিয়ালে হয়, স্কুলত যদি পঢ়া শুনা কৰা হ'লে আজি তাৰ মুখখন এনেকুৱা নহ'লেহেঁতেন। বৰলৈ আশা কৰোঁ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মোবাইলত গৈ পেলাই সোমায়, আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পায়, আৰু ইয়াৰ ওপৰত যে উচিত ব্যৱস্থা এটা কৰে, নহ'লে পিছলৈ বিপদ হ'ব।